দ্বিতীয় বৈকুণ্ঠত পৰিণত ৰঙিয়া মৰাণজানা ভৈৰা হাতীখোলা পথাৰ। আচলতে এই দৃশ্য ৯৩ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ। যোৱা ৯ ফেব্ৰুৱাৰীৰ পৰা ১১ ফেব্ৰুৱাৰীলৈ ৰঙিয়া মৰাণজানা ভৈৰা হাতীখোলা পথাৰত আৰম্ভ হৈছে ৯৩ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন। আজি দ্বিতীয় দিনা জনসমুদ্ৰত পৰিণত হৈছে ভৈৰা হাতীখোলা পথাৰ। অসমৰ বিভিন্ন অঞ্চলৰ পৰা আই মাতৃ বাপ বান্ধৱসকল আহি ভিৰ কৰিছে অধিৱেশনস্থলীত। এক কথাত ক'বলৈ গ'লে দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনস্থলী। জিলা শাখাত মানে শ্ৰীমন্ত শংকৰদেৱ সংঘ ৯৩ সংখ্যক মানে অধিৱেশনখন আমাৰ যোৱা ৯ তাৰিখৰ পৰা আৰম্ভ হৈছে। আজি দ্বিতীয় দিন। গতিকে দ্বিতীয় দিনৰ কাৰ্যসূচীত অগণন ভকত পুস্তক আহি ইয়াত আমাৰ উপস্থিত হৈছে। এই নামঘৰৰ সন্মুখত আজি ৰাতিপুৱাৰ পৰা ৭ বজাৰ পৰা মানে বহুত বাপ বান্ধৱ আই মাতৃ সমস্তই গুৰুজনাৰ গুৰুজনাৰ শ্ৰীচৰণত সেৱা ভাগি লোৱাৰ কাৰণে ধেৰ লাইন পাতিছে আৰু আমাৰ বিভিন্ন কাৰ্যসূচী আজি চলি আছে। শিক্ষা শাখাৰ সভাও চলি আছে, সাহিত্য শাখাৰ সভাও চলি আছে আৰু আমাৰ নাটঘৰত ভাওনাও চলিছে। গতিকে আটাইখিনি বস্তু সুকলমে চলিছে। আমাৰ ভোজনালয়ত প্ৰতিটো বাৰতে আমি প্ৰায় ১০,০০০ মানুহক অন্ন দিব পাৰিছোঁ আৰু সেনেকৈ দি আছে। ১১টা বজাৰ পৰা আমাৰ ভোজনালয়ৰ দ্বাৰ খুলি দিয়া হৈছে আৰু এতিয়ালৈকে ভোজনালয় এতিয়া মোটামুটি ৪টা বা ৫টা বজালৈকে আমি ভোজনালয় দি আছোঁ। ভোজনালয়ত আমি দি আছোঁ আৰু যিখিনি পাৰোঁ আমি চাহ পানী যেনেকৈ সন্তুষ্ট কৰিব পাৰোঁ বা সমস্ত আই সমস্তক সেইখিনি আমি এই আদৰণীয় সমিতিৰ জৰিয়তে আমি সেৱা ধৰাৰ কাৰণে সকলো ভকত বৈষ্ণৱ বা তেখেতসকলৰ যাতে কোনো ধৰণৰ অসুবিধা নহয়। আমাৰ প্ৰায় ৭,০০০ সেৱা বাহিনী আছে। এই সেৱা বাহিনীসকলে তেওঁলোকে প্ৰতিটো মুহূৰ্তত নিৰীক্ষণ কৰি আছে কাৰোবাৰ যদি কিবা অসুবিধা হৈছে আৰু লগতে মেডিকেল অসুখ বিসুখৰ কাৰণে আমাৰ কেইবাখনো ইয়াতে 108 ৰখা হৈছে আৰু তাতে চিকিৎসা শিবিৰো ৩-৪টা আছে। অগ্নিনিৰ্বাপক বাহিনীও আছে আৰু আমাৰ ইয়াতে গ্ৰন্থমেলাও আৰম্ভ হৈছে এক্সিবিশ্যনৰ পৰা আদি কৰি গোটেই অনুষ্ঠানটো। অহাকালি আমাৰ মানে ৰাতিপুৱা ধৰ্মধ্বজা ৯টা বজাত আমাৰ মহামান্য পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকা বাবাই ৯ বজাত পতাকা উত্তোলন কৰিব। তাত আমাৰ ভক্তসকলক সকলোৱে সেই পতাকাৰ তলত ৯টা আগে ইয়াত উপনীত হ'ব। তাৰপিছত ভাগৱত ভ্ৰমণ হ'ব আৰু ১১টা বজাৰ মূল মঞ্চত মুকলি সভা অনুষ্ঠিত হ'ব। এই মুকলি সভাত আমাৰ অসমৰ লগতে বহুত ভকত বৈষ্ণৱক ইয়াত মানে নিমন্ত্ৰণ কৰা হৈছে। তাৰোপৰি অসমৰ মহামান্য ৰাজ্যপাল তেখেতকো ইয়াত আমন্ত্ৰণ কৰা হৈছে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো নিমন্ত্ৰণ কৰা হৈছে। আজি সাহিত্য শাখাত আৰু শিক্ষা সমিতিত আমাৰ মানে বিশ্বজিৎ দৈমাৰী অধ্যক্ষ তেখেত উপস্থিত আছে। প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতাও উপস্থিত আছে আৰু আমাৰ ইয়াত মানে ভৱেশ কলিতা তেখেত আমাৰ কাৰ্যকৰী সভাপতি। তেখেত অহৰহ এই অধিৱেশনখিনি কেনেকৈ মানে ছাকচেছফুল কৰাৰ কাৰণে তেখেতৰ সহায় সহযোগ গোটেইখিনি আমি পাইছোঁ আৰু তেখেতে এইখিনিকে মানে এতিয়াও তেখেতে এই সভাস্থলী এৰি যোৱা নাই। তেখেতে অহৰ্নিশে ইয়াত লাগি আছে আজি ৩ দিন ধৰি আৰু আমি আটাইৰে সহায় সহযোগ আমি কামনা কৰিছোঁ। এতিয়ালৈকে ইয়াত কোনো বিশেষ
ঘটনা ঘটা নাই বা প্ৰশাসন বুলি ক'লে ইয়াত প্ৰশাসনে কোনো বস্তু কণ্ট্ৰল কৰিব নোৱাৰে। ইয়াত আমাৰ সেৱা বাহিনীৰ লোকসকলে মানে গোটেইখিনি সামৰি লৈ আমি কৃষ্ণৰ নাম লৈ সেৱা ধৰি তেখেতসকলক আমি যেনেধৰণে অহা যোৱা কৰিব লাগে বা কিবা অসুবিধা পালে আমি তেখেতসকলক অনুৰোধ কৰোঁ। গতিকে আমি এই 93 সংখ্যক অধিৱেশনৰ কথা কৈ থাকিলে উদকাই নপৰে। গতিকে মই মোৰ নাম ভৰত দাস, মই আদৰণীয় কমিটিৰ উপসভাপতি। গতিকে মই আমাৰ এইখিনি কৈ আপোনালোকে মানে হেৰি কৰি মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ৰঙিয়াৰ পৰা হেমেন কলিতাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম। তদু পাওয়ায় আমি কেবল শরণ চাও ওরা অনুগ্রহ মায়ার অনুগ্রহ কেবেকে প্ৰভুৱে ৰাম। অৰ্থাৎ আমি এনে এটা কাম কৰিব লাগিব Sorry,